এগৰাকী গৰ্ভৱতী মহিলাক দুৰ্বৃত্তৰ আক্ৰমণ পেটত গুৰিয়াই নিৰ্মম অত্যাচাৰ কৰে ৰুমিনা খাতুন নামৰ গৰ্ভৱতী মহিলাগৰাকীক মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত দেওবাৰে গৰ্ভত থকা সন্তানৰ কৰুণ মৃত্যু হয় এই অমানৱীয় জঘন্য কাণ্ড সংঘটিত হৈছে তেজপুৰ বৰঘাট খলিহামাৰী সামান্য কথাক লৈ ৰুমিনাৰ বায়েক মইনা বেগমৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল কাষৰ জমিনা খাতুন আৰু ফজিলা খাতুনৰ লগত এই কাজিয়া ভাঙিবলৈ ৰুমিনা আগবাঢ়ি যোৱাৰ সময়তে জমিনা আৰু ফজিলাৰ আত্মীয় মজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইনে ৰুমিনা আৰু তেওঁৰ বায়েকে স্বামী আৰু পিতৃক মাৰধৰ কৰে 4টা বজাত মোৰ বৰমাৰ ছোৱালী যদি খৰি স্নানৱাৰা বেগম টমটম দি খৰি লৈ আহিছিলে পাছত মোৰ আৰু এটা বৰমাৰ ছোৱালী আছে জামিনা খাতুন তাই বহুত গালি পাৰি আছিলে পাছত বৰবাপেকৰ স্নানৱাৰাৰ ককায়েকজন গৈ পেলাই সুধিছিলে কিয় কাজিয়া লাগিছে তাক ধৰি লৈ মাৰি আছিলে পাছত মোৰ হাজবেণ্ড বচাবলৈ গৈছিলে তাকো ধৰি লৈ ডিঙি হেঁচা মাৰি ধৰিছে ডিঙি দি তেজ ওলাই গৈছিলে কাপোৰো ছিঙিছে চব মোৰ গাত আছিলে 5 মাহৰ ল'ৰা আছিলে 3টা ছোৱালী পাছত এটা ল'ৰা আছিলে সেই মোক মাৰিলে খৰি লৈ আহোঁতে ওচৰৰ মানুহে ক'লে যে এই ৰাস্তাটো দি কেলে খৰি আনিছ কাজিয়া লাগিলে কাজিয়া লগাৰ পিছত এই কি কয় এই ককায়েক আহিলে ককায়েকে আহি বচাবলৈ লওঁতে ভনীয়েকক পিছত ককায়েকক মাৰিলে আকুৰিছে ডিঙি চিঙি মাৰিছে তাৰপিছতে তেওঁৰ হেৰি এই জমছেদ আলি আহিলে ভায়েক চাচায়েকৰ পিতেক তেওঁ আহোঁতে ধৰিছে পিছফালে বাঁহত দি পেলাই হাত দুখন ধৰিছে আৰু এজনে মাৰিছে ডিঙিত চেপা মাৰি ধৰিছে চেপা মাৰি ধৰোঁতে ডিঙিতে তেজ ওলাইছে তেজ ওলাওঁতে মানে ঘনীয়েক আহিলে ঘনীয়েকে বচাবলৈ আহি তেওঁৱে মানে বেছি আঘান্ত হৈছে তাৰপিছতে সতি সন্তান মানে আছিলে 5 মাহৰ 5 মাহ গৰ্ভৱতী আছিলে মহিলাটো 5 মাহ তাৰপিছত এই লাট মাৰিছে ফুটবল খেলাই দি খেলিছে চুলিত গিৰিয়েকক বচাবলৈ আহিছিলে তাৰপিছত গিৰিয়েকক এৰি দিলে এৰি দি তাইক মানে চুলিত পাক মাৰি ধৰি পেলাই লৈ লাট মাৰিছে ফুটবল খেলাই দি খেলিছে তাই বেহুচ হৈ গ'ল পুলিচক কেছ দিছোঁ পুলিচে কিন্তু আমাক তদন্ত মানে কি সিহঁতক এৰেষ্ট কৰিলে এৰেষ্ট কৰি লগে লগে এৰি দিলে কিন্তু আমি ইতিমধ্যে আমাৰ ৰোগীক আমি তেজ ব্লাড দি আছোঁ তেওঁলোকে আমাক তদন্ত নল'লে একোৱে নাই পুলিচৰ বিষয়ে কাৰণ তেওঁলোক আহিব লাগিছিলে নিশ্চয় আমাক খবৰ ল'ব লাগিছিলে ৰোগীটোক এই 5 মাইল থানা হয় বৰঘাট 5 মাইল থানা তেওঁলোক নাহিলে তদন্ত নকৰিলে মজিবুৰ আৰু দিলদাৰে ৰুমিনাক নিৰ্মমভাৱে প্ৰহাৰ কৰে ইফালে এই ঘটনা সন্দৰ্ভত তেজপুৰ বৰঘাট আৰক্ষীৰ ওচৰ চাপিছিল যদিও ভুক্তভোগীয়ে আজিও ন্যায় পোৱা নাই অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ